নমস্কাৰ। আজি মই হিন্দুত্বৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি হিন্দুত্ব শব্দটোৰ বিষয়ে শুনিছোঁ আৰু বহুতে হিন্দুত্বৰ বিষয়ে কি কয়, এটা সাম্প্ৰদায়িক শব্দ বুলিও কয় বা বিভিন্ন ধৰণে ইয়াক অপবাদো দিয়ে। এতিয়া আচলতে হিন্দুত্ব মানেনো কি, যে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ, হিন্দুস্তান, আৰ্যাৱৰ্ত, জম্বুদ্বীপ আদি বিভিন্ন নাম। আৰু এই বিভিন্ন নামবিলাকৰ ভিতৰত যে হিন্দুস্তান নাম আছে, এই হিন্দুস্তানৰ লগত সম্পৰ্কিত যিমানবিলাক বস্তু আছে সেইবিলাককে আমি হিন্দুত্ব শব্দটোৰ লগত বুজাওঁ। হিন্দুত্ব হৈছে ভাৰতবৰ্ষৰ পৰিচয়, অৰ্থাৎ ভাৰতবৰ্ষৰ আত্মাৰ নিচিনা। ভাৰতক বুজিবলৈ যিবিলাক বস্তুৰ প্ৰয়োজন সেই সকলোবিলাকেই হিন্দুত্বৰ লগত জড়িত। যেনে আমি এই ভাৰতবৰ্ষত গৌ মাতা, তুলসী মাতা, শ্ৰীৰামচন্দ্ৰ, শ্ৰীকৃষ্ণ, গংগা মা আজি যিমানবিলাকৰ লগত সম্পৰ্কিত আছে সেই সকলোবিলাকেই হ'ল হিন্দুত্বৰ লগত সম্পৰ্কিত বস্তু। আমি ভাৰতবৰ্ষক যদি বুজিব লাগে, ভাৰতবৰ্ষৰ যদি পৰিচয় পাব লাগে, তেনেহ'লে এই হিন্দুত্ব আমি বুজিব লাগিব। আমি জানো যে বিদেশৰ কোনো মানুহে যদি হিন্দু সম্পৰ্কে বুজিব লাগে, বিদেশৰ কোনো মানুহে যদি ৰামায়ণৰ বিষয়ে বুজিবলৈ বা ৰামায়ণৰ ওপৰত কোনো গৱেষণা কৰিব বিচাৰে, গীতাৰ ওপৰত গৱেষণা কৰিব বিচাৰে, তেওঁ ক'লৈ আহিব? তেওঁ ভাৰতবৰ্ষলৈ আহিব। কাৰণ ভাৰতবৰ্ষত ৰামায়ণৰ বিষয়ে তথ্য আছে, ভাৰতবৰ্ষত গীতাৰ বিষয়ে তথ্য আছে, ভাৰতবৰ্ষত মঠ মন্দিৰৰ বিষয়ে তথ্য আছে, ভাৰতবৰ্ষত সত্ৰৰ বিষয়ে তথ্য আছে। আমি মঠ মন্দিৰ বা গীতা এইবিলাকৰ বিষয়ে বুজিবলৈ আৰু ইংলেণ্ড আমেৰিকালৈ যোৱাৰ প্ৰয়োজন নাই। এই যে ভাৰতবৰ্ষৰ লগত গীতা, ৰামায়ণ, পুৰাণ, মহাভাৰত, সত্ৰ, মন্দিৰ এইবিলাকৰ যে সম্পৰ্ক আছে, এইবিলাকেই হৈছে হিন্দুত্ব। অৰ্থাৎ আমি গংগাত স্নান কৰি নিজকে পবিত্ৰ অনুভৱ কৰোঁ। আমাৰ পূৰ্বপুৰুষেও অনুভৱ কৰিছিল যে গংগা নদীৰ পানী আমাৰ কাৰণে পবিত্ৰ। আমাৰ ভাৰতবৰ্ষত সকলোবিলাক নদীকে মা বুলি কোৱা হয়। আমি সকলোৱে অসমৰেই হওক বা পঞ্জাৱৰেই হওক বা বিহাৰৰেই হওক, সকলোবিলাক ব্যক্তিয়ে বা সকলোবিলাক মানুহেই আমি গংগাক তেনেদৰে মা অনুভৱ কৰোঁ। বিভিন্ন নদীবিলাকক আমি মা অনুভৱ কৰোঁ। এই নদীবিলাকৰ পানীত আমি কি দেখা পাওঁ? পবিত্ৰতা দেখা পাওঁ। ঠিক তেনেদৰে ইয়াৰ মাটিৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা আছে, ইয়াৰ মাটিক আমি বা মাটিৰ ফোঁট কপালত লৈ আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ। আৰু সেইকাৰণে ভাৰতবৰ্ষক আমি মা বুলি কওঁ, ভাৰত মা। এই যিটো অনুভৱ, এই অনুভৱটোৱেই হিন্দুত্ব। অৰ্থাৎ এই দেশৰ মাটিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, ইয়াৰ পানীৰ প্ৰতি শ্ৰদ্ধা আছে, ইয়াৰ গছ গছনিৰ প্ৰতি আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিৰেই শ্ৰদ্ধা আছে। সেইকাৰণে পূজাৰ স্থানত আমি কি ৰাখোঁ? সকলো পূজাৰ স্থানত দেৱ দেৱীবিলাকৰ লগত, যেনে লক্ষ্মীৰ লগত আমি ফেঁচাক পূজা কৰোঁ, আমি শ্ৰীকৃষ্ণৰ লগত আমি গৌ মাতাক দেখা পাওঁ, আমি দুৰ্গাৰ লগত সিংহক দেখা পাওঁ, কালী মাৰ লগত আমি শিয়ালক দেখা পাওঁ, ঠিক তেনেদৰে শিৱৰ লগতো নন্দী দেখা পাওঁ। এনেদৰে আমি যিমানবিলাক পূজ্য ভগৱান আছে, এই সকলোবিলাকৰ লগতে প্ৰকৃতি, ভাৰতবৰ্ষৰ প্ৰকৃতিৰ লগত সম্পৰ্কিত জীৱ জন্তু এইবিলাকক দেখা পাওঁ। অৰ্থাৎ আমি ইয়াৰ জীৱ জন্তুবিলাককো আমি শ্ৰদ্ধা কৰোঁ। সকলো জীৱতে আমি ভগৱান দেখা পাওঁ। আমি কওঁ যত জীৱ তত শিৱ। তাৰোপৰি আমি কওঁ সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। এয়াই হিন্দুত্ব। অৰ্থাৎ ভাৰতবৰ্ষৰ সকলোৱে কি অনুভৱ কৰে? যে সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখেৰে থাকক। আমি নকওঁ যে অকল ইয়াত ভাৰতবৰ্ষত যিসকলে কালী পূজা কৰে তেওঁলোকেহে সুখেৰে থাকক, যিসকলে দুৰ্গা পূজা কৰে অকল তেওঁলোক সুখেৰে থাকক, যিসকলে কৃষ্ণক ভাল পায় তেওঁলোক সুখেৰে, এনেকুৱা নহয়। মানে ভাৰতবৰ্ষত যিসকলে বাস কৰে সেই সকলোৱে সুখেৰে থাকক, সৰ্বে ভৱন্তু সুখিনঃ, এইটোৱে। তাৰোপৰি আমি কি কওঁ? যে ক্ৰীড়ন্তু বিশ্বমাৰ্যম, অৰ্থাৎ গোটেই বিশ্বখনকে আমি কি কৰিম? সভ্য কৰিম, সুসভ্য কৰিম।
অৰ্থাৎ গোটেই বিশ্বখনে আমাৰ কাৰণে আপোন। আৰু এই যিবিলাক ধাৰণা আৰু আছে কি যে মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্ট্ৰম, মাতৃবৎ পৰদাৰেষু, আমি স্ত্ৰীক পৰৰ স্ত্ৰীক মাতৃৰ দৰে জ্ঞান কৰোঁ। এইটো হৈছে কি ভাৰতবৰ্ষৰ হিন্দুত্ব, অৰ্থাৎ আমি স্ত্ৰীক আমি মাৰ স্থানত ৰাখিছোঁ, সকলো স্ত্ৰীকে আমি মাৰ স্থানত ৰাখিছোঁ। সেইকাৰণে অসমতো বিভিন্ন পৰিয়ালত দেখা পাওঁ যে নিজৰ হওক ছোৱালী বা আনৰ ছোৱালীয়ে হওক বা বেলেগৰ হওক আমি কি মা বুলি আমি অনুভৱ কৰোঁ, মা বুলি মাতে। এইটো হৈছে হিন্দুত্ব। এয়া ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ আত্মাৰ লগত জড়িত কিছুমান বিষয়। অৰ্থাৎ এইবিলাক নোহোৱাকৈ কোনেও ভাৰতীয় হ'ব নোৱাৰে। হিন্দুত্ব আৰু ভাৰতীয় এইটো এটা প্ৰায় সমাৰ্থ শব্দ। অৰ্থাৎ ভাৰতীয়, মই যদি ভাৰতবৰ্ষত আছোঁ, মই যদি ভাৰতবৰ্ষৰ বায়ু পানী খাই জীয়াই আছোঁ, ভাৰতবৰ্ষৰ প্ৰতি যদি মোৰ শ্ৰদ্ধা আছে, তেনেহ'লে ইয়াৰ যিবিলাক বিষয় যেনে গৌ মাতাৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব। ইয়াৰ যিবিলাক মহাপুৰুষ, এই মহাপুৰুষবিলাকৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগিব। তেওঁ মহাপুৰুষজন বিহাৰৰেই হওক বা বেংগলৰেই হওক বা অসমৰেই হওক বা পঞ্জাৱৰেই হওক, আমি সেই সকলোবিলাককে আমি শ্ৰদ্ধা কৰোঁ। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল, গোটেইবিলাক কিমানবিলাক তীৰ্থ তেওঁ ভ্ৰমণ কৰিছিল, কিয় যে গোটেইবিলাক তীৰ্থই তেওঁৰ কাৰণে আপোন আছিল। ঠিক তেনেদৰে বাহিৰৰ অসমৰ বাহিৰৰো বিভিন্ন তীৰ্থযাত্ৰী কি কৰে, আমাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে। কাৰণ কামাখ্যা মন্দিৰটো অকল অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণেই এইটো শ্ৰদ্ধাৰ বিষয়, শ্ৰদ্ধাৰ বস্তু। এয়াই হিন্দুত্ব। অৰ্থাৎ ভাৰতবৰ্ষৰ মাটিৰ লগত জড়িত যিমানবিলাক বস্তু আছে, ভাৰতবৰ্ষৰ পানীৰ লগত জড়িত, ভাৰতৰ বায়ুৰ লগত জড়িত, ভাৰতৰ আত্মাৰ লগত জড়িত, সেই গোটেইবিলাকেই হিন্দুত্ব। সেইকাৰণে শ্ৰীৰামচন্দ্ৰক আমি কি কৰো, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম বুলি ক'লে আমি গৌৰৱ অনুভৱ কৰোঁ। কিয় তেওঁ ৰামৰ ঘৰ ক'ত সেইটো নহয়, যে ৰাম আমাৰ কাৰণে কি আদৰ্শ গুৰু, ৰাম আমাৰ কাৰণে শ্ৰদ্ধাৱান ৰজা। কিয় ৰামচন্দ্ৰই পিতৃ সত্য পালি বনবাসলৈ গৈছিল, ৰামচন্দ্ৰই নিজৰ প্ৰজাৰ মংগলৰ কাৰণে সীতাক বনবাস দিছিল। এইবিলাক আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনে। ঠিক তেনেদৰে লাচিত বৰফুকনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, শিৱাজীৰ প্ৰতি শ্ৰদ্ধা আছে। গতিকে এইবিলাক আমাৰ কিমান শ্ৰদ্ধাৰ বিষয়বস্তু। ঠিক তেনেদৰে আমি শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, স্বামী বিবেকানন্দ, এই সকলোকে আমি শ্ৰদ্ধা কৰোঁ। আৰু এই সকলোবিলাকৰে যিমানবিলাক বিষয়বস্তু আছে গোটেইবিলাককে আমি শ্ৰদ্ধা কৰোঁ। এয়া হিন্দুত্ব। আমাৰ মাজত ভিন ভাৱ নাই। অৰ্থাৎ বেংগলত কোনোবাই ধৰ্ম যি প্ৰচাৰ কৰিছে, কোনোবাই অসমত কৰিছে, কোনোবাই বিহাৰত কৰিছে, তাত যিমানবিলাক ধৰ্মৰ প্ৰচাৰক আছে সেই সকলোকে আমি শ্ৰদ্ধাৰ চকুৰে চাওঁ। কিয় আমাৰ কাৰণে কি সৰ্ব ধৰ্ম সমভাৱ, আমি সকলোকে সমানে চাওঁ। কিন্তু আমাৰ মাটিৰ লগত, আমাৰ পৰিৱেশৰ লগত, ভাৰতবৰ্ষৰ প্ৰকৃতিৰ লগত, ভাৰতৰ মাটি পানীৰ লগত সম্পৰ্কিত যিমানবিলাক বিষয় আছে সেইবিলাককহে আমি শ্ৰদ্ধাৰ স্থানত থওঁ। কিন্তু বিদেশত যিবিলাক বস্তু বিদেশৰ লগত সম্পৰ্কিত, ভাৰতবৰ্ষৰ মাটিৰ লগত, ভাৰতৰ কিতাপত যিবিলাকৰ কোনো নাম গন্ধ নাই, ভাৰতবৰ্ষৰ যিমান ইতিহাস আছে, যিবিলাকে ভাৰতৰ পৰিচয় দিয়ে, বেদ, উপনিষদ, পুৰাণ, এইবিলাকত যিবিলাক স্থানৰ নাম আছে সেই স্থানবিলাকহে আমাৰ কাৰণে গৌৰৱ। এতিয়া কোনোবা বিদেশৰ ইউৰোপ, আফ্ৰিকা, আমেৰিকা, সেইবিলাকৰ বস্তুবিলাকতো আমাৰ হেৰিত নাই। আমাৰ কি ৰামায়ণ, মহাভাৰত, গীতা, উপনিষদ, এইবিলাকত সেইবিলাকৰ মহাপুৰুষ, সেইবিলাকৰ বিষয়ে আমাৰ ইয়াত নাই। অৰ্থাৎ সেইবিলাকৰ প্ৰতি আমাৰ তেনেকুৱা ধৰণৰ হিন্দুত্ব জড়িত নাই। কাৰণ হিন্দুত্ব বুজিবৰ কাৰণে সেইবিলাক স্থানত কোনো বিষয়বস্তু নাই। সেইবিলাক স্থানত ৰামায়ণ, মহাভাৰত, গীতা, উপনিষদৰ তাত শ্ৰদ্ধা কৰা ব্যক্তিও নাই। তেওঁলোকৰ স্থানৰ মানুহবিলাকে তেওঁলোকৰ মাটিক মা বুলিও নকয়, তেওঁলোকে নিজৰ দেশৰ নদীবিলাককো মা বুলি নকয়, তেওঁলোকৰতো বেলেগ। অৰ্থাৎ ভাৰত মানে হৈছে কি আমাৰ যিটো উত্তৰাঞ্চত সমুদ্ৰস্য হিমাদ্ৰস্য বা দক্ষিণম বৰসন্তত ভাৰতৰ নাম ভাৰতী যাত্ৰা সন্ততি। উত্তৰাঞ্চত সমুদ্ৰস্য, সমুদ্ৰৰ উত্তৰ ফালে, আৰু হিমাদ্ৰস্য বা দক্ষিণম, হিমালয়ৰ দক্ষিণ ফালে যিখন ভূখণ্ড আছে সেই ভূখণ্ডই হৈছে ভাৰতবৰ্ষ। বা অন্য ধৰণে ইয়াৰ যে হিমালয়ং সমাৰব্য ইয়াৱৎ ইন্দু সৰোবৰং তং দেৱ নিৰ্মিতং দেশং হিন্দুস্থানং প্ৰশিক্ষতে। অৰ্থাৎ হিমালয়ং সমাৰব্য, হিমালয়ৰ পৰা আৰম্ভ হৈ ইয়াৱৎ ইন্দু সৰোবৰম, ভাৰত মহাসাগৰলৈকে বা হিন্দু মহাসাগৰলৈকে মাজৰ যিখিনি ভূখণ্ড এইখিনিকে হিন্দুস্থান বুলি কোৱা হয়। এই হিন্দুস্থানত সময়ে সময়ে সময়ৰ
লগে লগে যিমানবিলাক সংস্কৃতি যিমানবিলাক সভ্যতা ইয়াত গঢ় লৈ উঠিছে সেই সকলোবিলাকেই হিন্দুত্ব ইয়াৰ সেইকাৰণে বালকেও জানে যে প্ৰতিটো স্থানতেই ভগৱান আছে এটা সাধাৰণ খুঁটাতো ভগৱান আছে হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদক যেতিয়া হিৰণ্যকশিপুৱে সুধিছিল এই প্ৰহ্লাদ তোমাৰ ভগৱান এই খুঁটাটোত আছে নেকি তেতিয়া প্ৰহ্লাদে কৈছিল হয় এই খুঁটাটোতো ভগৱান আছে আৰু সঁচাকৈ নৰসিংহ ৰূপ ধৰি তাৰ পৰা ভগৱান ওলাই আহিছিল গতিকে এই গোটেইখিনি যে বিষয় এই গোটেই বিষয়খিনি হৈছে হিন্দুত্বৰ লগত সম্পৰ্কিত বিষয় হিন্দুত্ব মানে তেওঁ কাৰ উপাসনা কৰিছে সেইটো নহয় তেওঁ হয়তো কালী পূজাও কৰিব পাৰে তেওঁ গছৰ তলতো পূজা কৰিব পাৰে তেওঁ মন্দিৰতো কৰিব পাৰে তেওঁ নদীৰ পাৰত বহিও পূজা কৰিব পাৰে বা তেওঁ কি কাপোৰ পিন্ধিছে ক'ত কৰিছে কাক উপাসনা কৰিছে কোনোবাই শিৱক উপাসনা কৰিছে তেওঁ তথাপিও তেওঁ ভগৱানক পাব কোনোবাই কালীক উপাসনা কৰিছে ভগৱানক পাব কোনোবাই কৃষ্ণক উপাসনা কৰিছে তেওঁ ভগৱানক পাব কোনোবাই অৰণ্যত গৈ চকু মুদি ধ্যান কৰি আছে তেওঁ ভগৱানক পাব অৰ্থাৎ যিয়ে যেনেধৰণে ভগৱানক উপাসনা কৰে তেনে উপাসনা পদ্ধতিটো লগত কোনো ভেদভাৱ নাই হিন্দুত্বৰ লগত হিন্দুত্ব হৈছে ভাৰতবৰ্ষত গঢ়ি উঠা যিমান উপাসনা পদ্ধতি আছে ভাৰতবৰ্ষৰ মাটিৰ লগত সম্পৰ্কিত যিমানবিলাক সংস্কৃতি আছে সেই গোটেইবিলাকে হিন্দুত্বৰ লগত সম্পৰ্কিত যেনেদৰে অসমত আমি বিহু পাতো কৰবাত বেলেগ বেলেগ স্থানত বেলেগ বেলেগ পাতে এই পাতিলেও অসমৰ বিহুটো হিন্দুত্বৰ ভিতৰত পৰে এই বিহুত যেনেকৈ আমি গৌ মাতাক পূজা কৰোঁ বেলেগ স্থানতো গৌ মাতাক পূজা কৰে কিন্তু তেওঁলোকে হয়তো বেলেগ দিনত পাতে গতিকে এই কাৰণে বিভিন্ন স্থানত যিমানবিলাক এৰিয়া আছে স্থান আছে আমি কি দৰ্শন কৰিবলৈ যাওঁ আমি আমাৰ নিজৰ পবিত্ৰতাৰ কাৰণে আমি কলৈ যাওঁ আমিতো আৰু ইংলেণ্ড আমেৰিকালৈ নাযাওঁ নিজৰ মনটো পবিত্ৰ কৰিবলৈ নিজৰ ভাল লগাবলৈ আমি কলৈ যাওঁ আমি সেই অসমতেই থাকক বা বাহিৰতেই থাকক যেনে উৰিষ্যা দ্বাৰকা মথুৰা পুৰী দ্বাৰকা মথুৰা এইবিলাকত যাওঁ আমি হৰিদ্বাৰ এইবিলাকত যাওঁ আমি অযোধ্যাত যাওঁ আমি আৰু নিজৰ পুণ্য অৰ্জনৰ কাৰণে আমি ইংলেণ্ড আমেৰিকা ৰাছিয়াত তাত এনেই ভ্ৰমণত যাওঁ কিন্তু পুণ্য অৰ্জনৰ কাৰণে আমি ক'ত যাওঁ ভাৰতবৰ্ষৰ ভিতৰতেই যাওঁ সেই হিমালয়ত যাওঁ আমি বদ্ৰীনাথ যাওঁ অৰ্থাৎ ইয়াৰ মাটিৰ প্ৰতি আমাৰ কি আছে মাটিতহে আমাৰ প্ৰেম আছে ইয়াৰ মাটিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে ইয়াৰ মাটিক আমি মা বুলি অনুভৱ কৰে সেই ভাৱনাটোৱে হৈছে হিন্দুত্ব হৈছে গতিকে হিন্দুত্বৰ ধাৰণাটো আমি যেতিয়া হিন্দুত্বৰ ভাৱনাটো অন্তৰত ৰাখিম তেতিয়াহে ভাৰতবৰ্ষ শক্তিশালী হ'ব যদি হিন্দুত্ব ভাৱনাটো মনত নৰখাকৈ আমি অকল আমাৰ নামটো কি থাকিল নাগৰিকত্বত সোমাই থাকিল কিন্তু মই বিদেশৰ বস্তু বিদেশৰ বেশভূষা বিদেশৰ ধৰ্মগ্ৰন্থ বিদেশৰ মহাপুৰুষ বিদেশৰ তীৰ্থস্থান এইবিলাকতহে যদি মোৰ শ্ৰদ্ধা থাকে কিন্তু ভাৰতৰ তীৰ্থস্থান ভাৰতৰ মহাপুৰুষ ভাৰতৰ বেশভূষা ভাৰতৰ ধৰ্মগ্ৰন্থ বা কিতাপ এইবিলাকৰ প্ৰতি যদি মোৰ শ্ৰদ্ধা নাথাকে তাৰমানে মই হিন্দুত্ববাদী নহয় তাৰমানে মই ভাৰতীয় নাগৰিক নামতহে হৈছোঁ কিন্তু ভাৰতীয় যিটো সংস্কৃতি ভাৰতীয় যিটো পৰম্পৰা ভাৰতীয় মহাপুৰুষ এইবিলাকৰ প্ৰতি মোৰ শ্ৰদ্ধা নাই আচলতে আমি সকলোৱে ভাৰতীয় নাগৰিক বুলিয়ে নহয় আমি সকলোৱে ভাৰত মাৰ পুত্ৰবধ সমাজ আৰু এই পুত্ৰবধ সমাজখনে আমি অনুভৱ কৰিব লাগিব যে এই ভাৰতবৰ্ষতেই মোৰ সৰ্বস্ব আছে সেইকাৰণে আমি কি কৰোঁ যে কুম্ভমেলাত আমি সকলোৱে তাত আৰু আমি নাচাওঁ তেওঁ কোন জাতিৰ মানুহ সকলোৱে একেলগে আমি গংগা নদীত স্নান কৰোঁ আমি আৰু তাত ইতিপূৰ্বৰে পৰা তেওঁ ব্ৰাহ্মণ তেওঁ ক্ষত্ৰিয় তেওঁ বৈশ্য তেওঁ শূদ্ৰ তেওঁ হৰিজন এইবিলাক ভাৱনা নাৰাখে সকলোৱে একেলগে গংগা নদীত স্নান কৰে এয়াই হিন্দুত্ব অৰ্থাৎ আমি সকলোৱে এক ভাৰত মাৰ সন্তান আমি সকলোৱে এই গংগা নদীত স্নান কৰি নিজৰ পবিত্ৰতা অনুভৱ কৰিছোঁ গতিকে এই ভাৰতবৰ্ষৰ পানী মাটি বায়ু গছ গছনি জীৱ জন্তু এই সকলোৰে প্ৰতি শ্ৰদ্ধাশীল হোৱাটোৱে হৈছে হিন্দুত্ব ইয়াৰ ধৰ্মগ্ৰন্থ ইয়াৰ মহাপুৰুষ আমাৰ মাজত সেইকাৰণে হিন্দুত্বই কেতিয়াও নকয় যে তেওঁ বঙালী বিবেকানন্দ বা তেওঁ লাচিত বৰফুকনহে আমাৰ শিৱাজী আমাৰ নহয় এইটো নকয় হিন্দুত্বই কি কয় লাচিত বৰফুকনো আমাৰ শিৱাজীও আমাৰ স্বামী বিবেকানন্দও আমাৰ শংকৰদেৱো আমাৰ সকলোৱে আমাৰ ইয়াৰ ভাষাক লৈ বিভেদ কৰিবলৈ কেতিয়াও হিন্দুত্বই কোৱা নাই যে তেওঁ বেংগলী তেওঁ বিহাৰী তেওঁ মাৰোৱাৰী তেওঁৰ ভাষা হিন্দী তেওঁৰ ভাষা পঞ্জাবী এইবিলাক নহয় হিন্দুত্বই কি কয় যে তেওঁ গৌ মাতাক ভাল পায় নে নাপায় তেওঁ বটবৃক্ষক ভাল পায় নে নাপায় তেওঁ ভাৰতত গঢ়ি উঠা সংস্কৃতিক ভাল পায় নে নাপায় তেওঁ ভাৰতবৰ্ষক মা বুলি কৈ গৌৰৱ অনুভৱ কৰে নে নকৰে যদি কৰে তেনেহ'লে তেওঁৰ ভাষা যিয়েই নহওক কিয় তেওঁ হিন্দুত্ব তেওঁ কাক উপাসনা কৰে সেইটো নহয় তেওঁ যদি ভাৰতবৰ্ষৰ প্ৰতি
ধুনীয়া প্ৰেম আছে তেনেহ'লে তেওঁ হিন্দুত্ববাদী আৰু এয়াই হৈছে হিন্দুত্ব। গতিকে হিন্দুত্বৰ বিষয়ে এইখিনিয়ে ক'লোঁ আৰু আমি সকলোৱে হিন্দুত্ব অন্তৰত ৰাখি ইয়াক আগবঢ়াই নিয়াটো প্ৰয়োজন। আমাৰ মাজত যাতে কোনো ধৰণৰ আঞ্চলিকতাবাদ নাথাকে, গোটেই ভাৰতবৰ্ষই মোৰ মা আৰু ইয়াৰ কোনো অঞ্চলক লৈ মই যাতে বিভেদ ভাৱ নানো। গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলেই মোৰ কাৰণে আপোন, ভাৰত মাৰ প্ৰতিটো অংগই মোৰ কাৰণে পবিত্ৰ, এই অনুভৱ আমি ৰখাটো প্ৰয়োজন। ধন্যবাদ।